বন্ধু বান্ধৱীসকল, আজি মই বনোৱা আচাৰ অলপ দেখুৱালোঁ আপোনালোকক। মইনো কি আচাৰ বনাই থৈছোঁ আৰু ভিডিঅ' কৰি থ'বলৈ নহ'ল কেনেকৈ বনালোঁ। আৰু এয়া হৈছে কাঠআলু আচাৰ। এয়া আচাৰ মই বনোৱা নহয়, মোক দাদা এজনে দিছিলে। আৰু ইয়াতে দিয়া আছে নহৰু, আদা, জলকীয়া আৰু কাঠআলু আচাৰ আপোনালোকে খাই পাইছেনে? খাবলৈ খুব ভাল লাগে। আৰু এইফালে বনাই থৈছোঁ কৰ্দৈ, জ্বলা, টেঙা মিঠাৰ আচাৰ। আৰু এইফালে বনাই থৈছোঁ গাজৰ, মূলা, নহৰু, আদা, জলকীয়া আৰু অলপমান দিছোঁ ক'লা সৰিয়হ। আৰু এইখিনিও খাবলৈ বৰ ধুনীয়া হৈছে। আৰু এইফালে বনাই থৈছোঁ জলফাই, আমলখি, বগৰী। আৰু জলফাইকেইটা আনিছিলে আমাৰ ৰূপা বাইদেৱে ডিব্ৰুজান পেঙেৰিৰ পৰা। মানে আমাৰ ঘৰত বিহুত আহিছিলে, আহোঁতে লৈ আহিছিলে, মালেও আনিছিলে আৰু মোলেও বুলিও আনিছিলে। আৰু তাকে মায়ে দি পঠিয়াইছিলে আৰু এয়া আচাৰ কৰিলোঁ। ৰূপা বাইদেউ, এয়া আপুনি দিয়া জলফাই টেঙাৰ আচাৰ বনালোঁ দেই। আৰু কাৰ দেখি আচাৰখিনি খাওঁ খাওঁ লাগিছে। আপোনালোকে ভাতৰ কাঁহীখন লৈ আহিব, যাৰ যাৰ খাবলৈ মন গৈছে। আৰু এই চামুচখনেদি ধুনীয়াকৈ উলিয়াই ইয়াতে কাঁহীখনৰ কিনাৰতে লৈ যাব। আচাৰবোৰ মাজে মাজে ৰ'দত দি থাকিব লাগে, সেইবাবে ভাবিলোঁ আজি অলপ ৰ'দত দিওঁ। আৰু এইফালে ৰ'দত দি থৈছোঁ ধুনীয়াকৈ লাইন লাইনকৈ। আচাৰৰ ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব দেই। আজিলৈ বাই।